লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক মাৰ্কেটে আজি কি কৰিলে, ফিন নিফটি আৰু বেংক নিফটি আজি এক্সপাইৰী আছিলে, মান্থলি এক্সপাইৰী। কিন্তু মান্থলি এক্সপাইৰী যিটো হ'ব লাগিছিলে সেইটো আমি এক্সপেক্ট কৰিছিলোঁ, যিটো মানে মই ভাবিছিলোঁ সেইটো নিদিলে মাৰ্কেটে। কিন্তু সেইটো আজি কিয় নিদিলে সেইটোতো বিভিন্ন মানে কি ক'ম আৰু, মাৰ্কেটে আজি চেলাৰ বহুত প্ৰফিট দি দিলে। ঠিক আছে, বাৰু যাই হওক, এতিয়া আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব মই সেইটো আপোনালোকক কৈ আছোঁ অহা কালিলৈ, কাৰণ আৰু একদিন লাষ্ট আছে। যিহেতু এক্সপাইৰী আজি খতম হ'ল, কালিলৈ হৈছে লাষ্ট দিন, বছৰেকৰ শেষ দিন। ঠিক আছে, গতিকে কালিলৈ কেনেকৈ ট্ৰেড কৰিব সেইটো মই ক'ম। তাৰ আগতে মই ক'বলৈ বিচাৰিছোঁ আপোনালোকক যে বেংক নিফটিৰ ক্ষেত্ৰত মই ভাল কৈছোঁ। চাওক, বেংক নিফটিত মই কৈছিলোঁ যদি অকণমান গেপ আপ অপেনিং হৈ পেলাই তেতিয়া আপছাইডলৈ মই বুলিছ ইমান নেদেখিম, কাৰণ এইখিনিতে অকণমান একাই পকাই থাকি যাব পাৰে। গতিকে সেইটোৱে থাকিলে, গতিকে সেইটো আপোনালোকে আগৰ ভিডিঅ'টোত চাই ল'ব, এই ভিডিঅ'টো চাই ল'ব কমপ্লিট কৰি, তাৰপিছত সেইটো ভিডিঅ' চাব যে মই কৈছিলোঁ নাই। ঠিক আছে, এতিয়া চাওক নিফটি 50ত কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক, নিফটি 50ত যদি গেপ আপ অপেনিং হয়, চাওক মনত ৰাখিব এডাল ট্ৰেণ্ড লাইন এডাল আছে, এই ট্ৰেণ্ড লাইনডালক ৰেচপেক্ট কৰি মাৰ্কেটে আপছাইডলৈ ধীৰে ধীৰে গৈ আছে। এতিয়া চাওক, কালিলৈ যদি আপোনাৰ গেপ আপ অপেনিং হৈ যায় তেতিয়াহ'লে মনত ৰাখিব যদি ব্ৰেকডাউন দি দিয়ে এইটো ট্ৰেণ্ড লাইনক, তেতিয়াহ'লে চাওক এইটো ৰেঞ্জলৈকে আপোনাৰ 21,603লৈকে আপুনি বেৰিছ ভিউ এক্সপেক্ট কৰিব পাৰে ফাৰ্ষ্ট টাৰ্গেট। ছেকেণ্ড টাৰ্গেট আপুনি ৰাখিব পাৰে 21,480লৈকে, কাৰণ তাৰ পৰা এটা মাৰ্কেট ছাপৰ্ট, ধুনীয়া ছাপৰ্ট ৰেঞ্জ আছে। সেই ছাপৰ্ট ৰেঞ্জৰ পৰা মাৰ্কেটে আপছাইডলৈ যোৱাৰ ভিউ দেখা পাইছোঁ। গতিকে চাওক, সেইটোৱে হৈছে মেইন কাহিনী। এতিয়া আপোনালোকে চাওক ট্ৰেড কৰিবলৈ হ'লে কেনেকৈ ট্ৰেড কৰিব। চাওক, মাৰ্কেটে কি কৰি আছে এতিয়া লাষ্টৰ সময়টো, মাৰ্কেটে অকণমান ইয়াত চেলাৰখিনিক প্ৰফিট দি আছে। ঠিক আছে, কাৰণ চাওক চেলাৰকো প্ৰফিট দিব লাগিব, বায়াৰকো প্ৰফিট দিব লাগিব। সদায়তো আৰু মাৰ্কেটে আপোনাৰ আপছাইডলৈ বা বেৰিছ দেৰি হৈ থাকিব নোৱাৰে। গতিকে মাৰ্কেটৰ কাৰণেও চেলাৰখিনিৰ কাৰণেও পূৰা এদিন বা দুদিন ভালকৈ প্ৰফিট দি দিছে। কাৰণ চাওক, মাৰ্কেটে পূৰা ছাইড বেছ, আপুনি যদি চাই পূৰা দিনটোৱে ছাইড বেছ মাৰ্কেট বুলি কৈছোঁ নহয়। 10, 15, 50 সেইটো কি মুভ বুলি কয়, সেইটোতো কোনো মুভেই নহয়। 100 ৰেঞ্জৰ ভিতৰত সেইটো মুভ নহয়েই, প্ৰায় মুভ হয় অলপ ছুটা প্ৰফিট আপুনি কৰিব পাৰিব। ঠিক আছে, সেইটো ৰেঞ্জৰ ভিতৰতে মই ইয়াত এক্সপেক্ট কৰিছোঁ। চাওক, যদি গেপ আপ অপেনিং হৈ পেলাই মাৰ্কেটে আপছাইডলৈ যায় নহয়, তেতিয়া মই ইমান ভিউ এক্সপেক্ট নাৰাখিম। হ'লেও মাৰ্কেট যাব পাৰে 21,900লৈকে মাৰ্কেট যোৱাৰ ভিউ আছে। ঠিক আছে, এই ৰেঞ্জটো আপুনি মনত ৰাখিব। এই ৰেঞ্জটো এটা বহুত ডাঙৰ কৰিছে, কাৰণ আজি মান্থলি এক্সপাইৰী, গতিকে এইটো আমাৰ কাৰণে পিছলৈ লাষ্টতে হৈ যদি মাৰ্কেট আপছাইডলৈ যায় এইটো আমাৰ কাৰণে ডাঙৰ এটা ছাপৰ্ট এৰিয়া হ'ব। চাওক, নিফটি বেংকত এতিয়া মই কৈছোঁ পোনে নিফটি বেংকত কি কৰিলে। নিফটি বেংকত পূৰা মই কৈছিলোঁ যদি গেপ আপ অপেনিং হয় মাৰ্কেটে অকণমান আপছাইডলৈ যাব পাৰে, কিন্তু মাৰ্কেটে হ'লেও মই ইমান এক্সপেক্ট নকৰিম, এইকণতে অকাই পকাই থাকিব পাৰে। মই সেইটো কৈছিলোঁ, গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে এবাৰ, মই কৈছিলোঁ নে নাই। ঠিক আছে, চাওক সেইমতে মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে অকাই পকাই থাকি গ'ল। মোৰ সেইটো কাৰণে ভাল লাগিছে। চাওক, মই যিটো ভিউ কৈছিলোঁ সেইটোৱে হ'ল। কিন্তু মই প্ৰথমতে কৈছিলোঁ চাওক, মাৰ্কেটে অকণমান তললৈ আহিবও পাৰে বেৰিছ, কিন্তু সেই বেৰিছ আহি পেলাই মাৰ্কেটে আকৌ ৰিটাৰ্ণ গৈ মাৰ্কেটে সেইটোৱে ৰেঞ্জত থাকি গ'ল অকাই পকাই। এতিয়া চাওক, এইটো পূৰা ছাইড বেছ মাৰ্কেট আছে। বেংক নিফটিৰ ক্ষেত্ৰত বেংক নিফটি, ফিন নিফটি আৰু নিফটি 50 চব একেই হৈ গ'ল বুলিয়ে ক'ব পাৰি। প্ৰায় অকণমান নিফটি 50ত অকণমান বুলিছ অকণমান দেখা পোৱা গ'ল। এতিয়া চাওক, এইটো ট্ৰেণ্ড লাইন এডাল মই বনাই দিছোঁ। এই ট্ৰেণ্ড লাইনডাল যদি বনাই পেলাই মাৰ্কেটে চাওক এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেট আহিব বিচাৰিব পাৰে হা, বেৰিছ হ'ব পাৰে। সেইটো ফাৰ্ষ্ট টাৰ্গেট আপুনি চাওক, কালিলৈ হয়তো লাষ্ট দিন আছেতো, গতিকে আপোনালোকে 29 ডিচেম্বৰ দিনা এইটো ৰেঞ্জলৈকে 48,000লৈকে মাৰ্কেট অহাৰ ভিউ মই দেখা পাইছোঁ বেৰিছ। সেইটো মতে আপোনালোকে ট্ৰেড কৰিব পাৰে। হয়তো তাৰ পৰা আকৌ মাৰ্কেটে সোমবাৰৰ দিনা, মনডে দিনা তাৰ পৰা আকৌ ডাইৰেক্ট আপছাইডলৈ গুচি যাব পাৰে বুলিছ ভিউত। সেইটো আপোনালোকে চাই ল'ব, কাৰণ এডাল ট্ৰেণ্ড লাইন আছে। এই ট্ৰেণ্ড লাইনৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে ট্ৰেডসমূহ কৰিব। চাওক, কালিলৈ যদি মাৰ্কেটে অলপ আপছাইডলৈ যাব বিচাৰে তেতিয়াও মই ইমান ভিউ নাৰাখিম। হ'লেও আপোনালোকে ফাৰ্ষ্ট টাৰ্গেট 48,850লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে। ঠিক আছে, এইটো ৰেঞ্জলৈকে আপুনি ৰাখিব লাগিব। তাৰপিছত মাৰ্কেটত আপুনি চাব কি হৈছে কি নাই হোৱা, সেইটো চাই পেলাই আপুনি ডিচিশ্যন ল'ব পাৰিব যে মাৰ্কেটত কি হ'ব কি নাই। গতিকে এতিয়া মই কৈছোঁ আজি যিটো দিলে সেইটো এক্সপেক্টেড নাছিলে, মানে আমাৰ কাৰণে বা কোনো এক্সপেক্টেড কৰা নাছিলে। প্ৰায়বিলাকে আপোনাৰ হয়তো বুলিছ বা বেৰিছ এক্সপেক্ট কৰিছিলে, কাৰণ মাৰ্কেটে হয়তো অল টাইম হাই আৰু দি দিব পাৰে। অল টাইম হাই দিলে, কিন্তু মাৰ্কেটে আৰু দিব লাগিছিলে মুভ, কিন্তু সেইটো নিদিলে। যাই হওক, মাৰ্কেটে এদিন দুদিন এনেকুৱা কৰিবই, বা বছৰৰ শেষত সেইটো কৰি দিলে। এতিয়া কালিলৈ কি হ'ব সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব। কালিলৈ মই ইমান ভিউ এক্সপেক্ট কৰা নাই, কিন্তু জানুৱাৰী মাহত হয়তো আপোনাৰ বুলিছ যথেষ্ট থাকিব লাগে মোৰ ভিউ মতে। বাৰু যাই হওক, এতিয়া ফিন নিফটিত চাওক, আপোনালোকে ফিন নিফটিত একে কৰিলে অল টাইম হাই লগালে যদিও মাৰ্কেটে চাওক 21,550, মই কৈছিলোঁ তাৰ ওপৰত মাৰ্কেট যাব, কিন্তু মাৰ্কেটে কি কৰিলে সেইটো ৰেঞ্জৰ ওপৰত ভালকৈ এটালো কেণ্ডেল নবনোৱাৰ কাৰণে মাৰ্কেটে চাওক আকৌ আহি পেলাই সেইটো ৰেঞ্জৰ ভিতৰতে অকাই পকাই থাকিলে। তললৈ আহিলে যিটো আপোনাৰ চাওক 21,500লৈকে, প্ৰায় 50 পইণ্টৰ ভিতৰতে বা 80 পইণ্টৰ ভিতৰত মাৰ্কেটে অকাই পকাই থাকি এইটো ভিতৰত ছাইড বেছ হৈ থাকি গ'ল। এতিয়া যদি কালিলৈ আপোনাৰ ট্ৰেড কৰিব বিচাৰে, চাওক এডাল তললৈ ট্ৰেণ্ড লাইন আছে। ট্ৰেণ্ড লাইন যদি ব্ৰেক ডাউন দিয়ে তেতিয়াহ'লে মাৰ্কেটত আপুনি বেৰিছ টাৰ্গেট এক্সপেক্ট কৰিব পাৰে। ফাৰ্ষ্ট টাৰ্গেট 21,300
80 বা 50 আৰু সেকেন্ড টাৰ্গেট 21280 থাৰ্ড টাৰ্গেট 21200 লৈকে আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰে মোৰ ভিউ মতে কাৰণ এইটো এটা যেটো আপোনাৰ হেদিনা যদি চাই ফিননিফটি এক্সপায়াৰি দিনা এইটো এটা বহুত ডাঙৰ ইয়াত আপোনাৰ সাপোৰ্ট এৰিয়া গতিকে সেই সাপোৰ্টলৈকে মাৰ্কেট অহাৰ ভিউ মই দেখা পাইছো গতিকে হেতু আপোনালোকে চাই ট্ৰেড কৰিব আৰু যদি গ্যাপ আপ ওপেনিং হয় বা ফ্ল্যাট ওপেনিং হয় মাৰ্কেট আপসাইডলৈ যাব বিচাৰে তেতিয়াহলে 21700 লৈকে মই টাৰ্গেট ৰাখিম তাৰ পৰা আকৌ মাৰ্কেট বেৰিছ হৈ এইটো ৰেঞ্জৰ ভিতৰতে থাকিব বুলি মই ভিউ ৰাখিছো গতিকে ট্ৰেড কৰাটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব কেনেকুৱা কোনটো পজিশন হলে কি কৰিব লাগিব হেতু আপুনি নিজে ডিসিশন ল'ব পাৰিব লাগিব চলি থকা মাৰ্কেটত ক'বলৈ বা চাবলৈ বা ট্ৰেড কৰিবলৈ বহুত দিগদাৰ হয় কিন্তু এতিয়া আমি ৰেঞ্জ বিলাক কৈ দিবলৈ সুবিধা বা আমি পটককে কৈ দিব পাৰো গতিকে আজিলৈ ভিডিওটো ইমান আছিলে ধন্যবাদ